পালেং শাক কচু বিলাহীৰ লগত মাছৰ জোলকণ বাৰু কাৰ কাৰ পচন্দ হয় কওকচোন। আজি এই দুপৰীয়া বনাবলৈ লৈছোঁ। এয়া কটা মাছ আনিছে আৰু পালেং বিলাহী আৰু কচুৰ লগত মাছৰ জোল মোৰ হ'লে বৰ প্ৰিয় দেই। মই এইখিনি প্ৰথমতে কাটি লৈ ধুনীয়াকৈ বইল কৰি ল'ম। কুকাৰতে বইল কৰি ল'ম আৰু তেতিয়া সহজো হয় আৰু খাবলৈও ভাল লাগে, ধুনীয়াকৈ মিলি যায়। আৰু এইখিনি মই কাটি লৈ পেলাই কুকাৰত বইল কৰিবৰ কাৰণে গেছটো জ্বলাই দিলোঁ আৰু কুকাৰটো বহাই দিলোঁ। পানীটো কিন্তু এতিয়া দিয়া নাইকিয়া দেই, অকণ ৰসটো ওলাব দিছোঁ। দিয়াৰ পিছতহে পানীটো ওলাব, তাৰপিছতহে পানী দিম। আৰু ইয়াতে মই জলকীয়া, হালধি, নিমখ সকলোখিনি দি দিম। আৰু এনেকৈ বনালে বহুতেই সহজ হয়। এয়া মই নিমখখিনি দি দিছোঁ। আৰু এতিয়া শাকৰ বতৰ নহয়নে, সকলো ধৰণৰ শাক উভৈনদী হৈ আছে আৰু খোৱাও ভাল। সেইকাৰণে আমি অসমীয়া মানুহে বহুতেই বনায় বাৰু মাছৰ লগত শাকৰ জোল, তাৰ লগত টেঙা দি। ময়ো ভাল পাওঁ। খুতৰীয়া শাক হওক, পালেং শাক হওক বা বিলাহীৰ লগত, নেমুৰ লগত এনেকৈ খাই পেলাই ভাল পাওঁ টেঙাৰ লগত। মাছ বনালে সদায় মই মাছৰ টেঙাটোৱেই প্ৰিফাৰ কৰোঁ। এই মাছখিনি মই হালধি নিমখ সানি লৈছোঁ। বহুতে আকৌ হেতা দি সানে, মই আকৌ হাতেৰে সানি ল'লেহে ভাল পাওঁ। আৰু এয়া কেৰাহীত তেল গৰম হোৱাত মাছ কেইপিচ ধুনীয়াকৈ ভাজি ল'ম। আৰু ফ্ৰাই খাম যিকেইপিচ, সেইকেইপিচ বহুত ধুনীয়াকৈ অলপ মচমচীয়াকৈ ভাজিম। আৰু তৰকাৰীত দিয়াখিনি অলপ কমকৈ ভাজিম, কাৰণ যিহেতু তৰকাৰীত বইল হৈ যায়। তৰকাৰীত দিয়া মাছ খুব বেছি ফ্ৰাই কৰিলে ভাল নালাগে খাবলৈ। আৰু এয়া মই মাছ কেইপিচ ভাজি আছোঁ। সেইদিনাখন তেনেকৈ মোৰ অসুবিধা হোৱাত মিষ্টাৰে মাছ ভাজিছিলে, গোটেই মাছখিনি ভাঙি পেলালে। ঠাণ্ডা হেৰিয়তে দিলে নে কিয়ে নে। এতিয়া মই পিছে একদম কেৰাহী গৰম হোৱাতহে তেল দিওঁ, আৰু তেলখিনি পূৰা গৰম হোৱাৰ পিছতহে মাছ দিওঁ। গোটেই মাছখিনি মই এনেকৈ ভাজি ল'লোঁ ৰঙাকৈ। আৰু এতিয়া কি দি পেলাই তেল মাৰো চাই ল'ব। বইল কৰি থোৱা হেৰিখিনি প্ৰথমতে এটা শুকান জলকীয়া দিছোঁ। আৰু টেঙা তৰকাৰীত শুকান জলকীয়া আৰু পাঁচফোৰণ দিলে খাবলৈ বহুত টেষ্টি লাগে নহয়নে। আৰু মই আকৌ পিঁয়াজো অকণ দি দিছোঁ তৰকাৰীখিনিত, অকণমান দিছোঁ পিঁয়াজ। আৰু এয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ম ৰঙা হোৱাকৈ। ভাজি লোৱাৰ পিছতে এয়া হেৰি কৰি হালধিখিনি মই বইল কৰোঁতে দিয়া নাছিলোঁ, কাৰণ কুকাৰটো দাগ হৈ যায় যে, ৰংটো লাগি যায়। তেলতে হালধি দি দিছোঁ। আৰু সদায় মই মাছৰ তৰকাৰী বনালে মাছ ভজা তেলখিনিত বনালেহে বেছিকৈ টেষ্টি লাগে। এয়া বইল কৰি থোৱা তৰকাৰীখিনি ইয়াতে ঢালি দিলোঁ। একদম কল কলকৈ উতলি গৈছে দেখিছেনে, ঢালাৰ লগে লগে, কাৰণ যিহেতু গৰম হৈয়ে আছিলে। আৰু এনেকৈ খাবলৈ ভাল লাগে। আগৰ মাহঁতে এনেকৈ বইল কৰি লৈ পেলাই ঘুটনি মাৰি দিয়ে। মই বাৰু ঘুটনি মাৰি দিয়া নাই, কচুটো একে ভাগি গ'লে ভাল নালাগে। এয়া তলত লাগি থকাখিনিও মই দি দিছোঁ শাকখিনি। আৰু শাকৰ সৈতে মাছৰ এনেও শাকে মাছে বুলি কয়েই নহয়নে। এয়া ভাজি থোৱা মাছখিনি মই এতিয়া তৰকাৰীত ভাগে ভাগে, যোনে যোনে তৰকাৰী মাছ নাখায় সিহঁতৰ কাৰণে ফ্ৰাই মাছ থ'ম। আৰু আমাৰ কাৰণে এয়া তৰকাৰীত মাছ দি দিছোঁ। মাছ নিদিলে আৰু তৰকাৰীকণ কি ভাল হ'ব নহয় জানো। এই মাছ দি মই অলপ সময় উতলাই দিম। মাছৰ হেৰিটো তৰকাৰীখনলৈ গ'লে খাবলৈ ভাল লাগে। এয়া ভাত ভাজি এপিচ মাছ ফ্ৰাই মাছো লৈছোঁ। আৰু এয়া শাকৰ তৰকাৰী, পালেং বিলাহী কচু মাছৰ তৰকাৰীৰে আজি দুপৰীয়াৰ ভাত সাজ খাব লৈছোঁ। আপোনালোকে কেনেকৈ খালে কমেণ্টত জনাব। আৰু কোনে কোনে পালেঙৰ লগত মাছৰ তৰকাৰী খাই ভাল পায় সেইটোও জনাব। শাক হ'লে আমি ভাজি খোৱাত থাকি এনেকৈ জোল বনাই খালে বেছি ভাল পাওঁ। মাছ হ'লেতো কথা